হেল্ল' কি খবৰ সকলোৰে নিশ্চয় ভালে আছে আজি মোৰ কিচেনত তেনেকুৱা বিশেষ একো শাক পাচলি নাই আলু কেইটামান আছে আৰু কিবা কিবি আছে তো মই মানে ইয়াৰ পৰা বজাৰ যোৱাটো সম্ভৱ নহয় যিহেতু মই হিমাচলত থাকোঁ বহুত দূৰে দূৰে বজাৰবোৰ থাকে আৰু মোৰ হাজবেণ্ড আছে ডিউটিত এতিয়া তো সেয়াহে মই ভাবিছোঁ মই অকণমান কিবা কিবি শাক পাচলি ৰুই থৈ দিছিলোঁ তাৰ পৰা কেইটামান ছিঙি আনো বলক আৰু এইখনে হৈছে আমাৰ শাকনি বাৰী আমাৰ শাককেইডাল দেখি পিনে আপোনালোকে নাহাঁহিব ইয়াৰে মাটি খুবেই বেছি বেয়া বহুত বেছি শিল থাকে আৰু ইয়াতে খুব বেছি ঠাণ্ডা হয়তো সেইকাৰণে শাকবোৰ ভালকৈ নহয় হয়তো গৰমৰ দিনত হ'ব পাৰে এবাৰ গৰমতো কিবা কিবি ৰুই চাম বাৰু আৰু আজি খুব বেছি বতাহ দি আছে তাৰপিছত ৰ'দ দিছে বাৰু ভালেই ইমান ঠাণ্ডাত ৰ'দ পাইছোঁ খুব বেছি ভাল লাগিছে এয়া মই শাক উঠাই গৈছোঁ কিন্তু ইয়াতে এটা কথা আমাৰ যিটো মানে অসমত শাক পায় মানে মোৰ আজি খুবেই বেছি মনত পৰিছে আমাৰ ঘৰৰ কাষৰ বেলতলা বজাৰখনৰ কাৰণে ইমান ধুনীয়া ধুনীয়া শাক পায় তাৰে মানে তুলনাত ইয়াৰে শাকবোৰ ইমান এটা ভাল নহয় আৰু শাকবোৰ তাত যি শাক পায় ইয়াতে নাপায় যেনেকৈ আমাৰ তাত লাই লফা এইবোৰ পায় ন ইয়াতে নাপায় তো ইয়াতে কেইডালমান সৰিয়হৰ শাক আছে বাৰু আৰু যিবোৰ মই উঠাই আছোঁ সেই শাককেইডালৰ নাম মই নাজানো মই দেখুৱাম আগলৈকে যদি আপোনালোকে চিনি পায় প্লিজ মোক কমেণ্টত লিখি দিব সেইকেইডাল কি শাক হয় এয়া মই কেইডালমান শাক লৈ আহিলোঁ এয়া কি শাক যদি চিনি পায় আপোনালোকে কমেণ্ট কৰিব